তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ আজি আকৌ এটি নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু আজি মই যিহেতু পঢ়াৰ টেবুলৰ পৰাই তোমালোকলৈ বিশেষ ভিডিঅ'বিলাক মই দি থাকোঁ, তো আজিও মই পঢ়া টেবুলৰ পৰাই মই এতিয়া অলপ চাই আছিলোঁ কিতাপ। চ' তোমালোকৰ মাজত যিহেতু মই ৰিজনিঙৰ ট্ৰিক্সবিলাক দি থাকোঁ, তো সেই ৰিজনিঙৰ ট্ৰিক্স দুটামানকে দিওঁ বুলি ভাবিলোঁ। আৰু মই বৰ্তমান কেইটামান কথা তোমালোকক বুজাই দিওঁ। কেনেকুৱা কথা, ধৰি লোৱা হিন্দীত মোক বহুত ল'ৰাই কৈছিলে কি হিন্দীত দাদা মোক টেষ্টত 12হে আহি আছে, 13 আহি আছে, 12-13ৰ পৰা ওপৰত ইনক্ৰিজ নহয় মাৰ্কবিলাক। তো কেনেকুৱাকৈ চালে ইনক্ৰিজ হ'ব। তো কিছুমানৰ কি হয়, আকৌ তোমাৰ ৰিজনিঙত যিটো আমাৰ হেৰি বুলি কয়, কি কয়, ৰক্ত সম্বন্ধ। তো সেই ৰক্ত সম্বন্ধটো কি হয়, বহুত খেলি মেলি হয় বুলি কৈছে। সম্বন্ধবিলাক ধৰি লোৱা যেতিয়া দিয়ে কেনেকৈ কৰিব লাগে, তো সেই বস্তুবিলাক কেনেকৈ ধৰি লোৱা পঢ়িলে কি হ'ব। তো মই তোমালোকক এটা কথা কওঁ, প্ৰথমতে আমি যদি SSC GDৰ এটা এক্সাম ক্লিয়াৰ কৰিবলৈ কাৰণে যাওঁ বা এক্সামটো দিব লগা হয়, তো প্ৰথমতে কেইটামান বস্তুৰ মন কৰিব লাগিব। আৰু সেই বস্তুকেইটা হ'ল কি, যিহেতুকৈ এইটো এটা কম্পিটিটিভ এক্সাম বুলি কয়, যিটো আমাৰ কম্পিটিশ্যনৰ ওপৰত নিৰ্ভৰ। যোনে ভাল এটা পাৰফৰ্মেঞ্চ দিব, তো সিয়ে এক্সামটো কোৱালিফাইড হ'ব আৰু সিয়ে জবটো ল'বগৈ। তো সেই হিচাপে মই প্ৰথমতে দুটামান বস্তু তোমালোকক মনত ৰখা কথা কওঁ, বা মই কথাখিনি কৈ লওঁ। তাৰপিছতে মই দুটামান ৰিজনিঙৰ ট্ৰিক্স শিকাই দিম আজি। চেপ্টাৰ ৱাইজ বুলি নহয়, মই কেইটামান শিকাই দিম, তো চাই থাকিবা। কি, আমাৰ যদি প্ৰথমতে মই আগতো কৈছোঁ যে আমাৰ অংকৰ কাৰণে যদি হয়, বা ৰিজনিঙৰ নাম্বাৰ ছিষ্টেম হওক বা নাম্বাৰ ছিৰিজ, এইবিলাকৰ কাৰণে আমি কি কৰিব লাগিব, স্কোৱাৰ ৰুট এইখিনি মনত ৰাখিব লাগিব। কিউব স্কোৱাৰ কিহৰ, ধৰি লোৱা একৰ স্কোৱাৰ কি, একৰ কিউব কি, এই বস্তুখিনি মনত ৰাখিব লাগিব। চ' সেইখিনি তোমালোকে মোবাইলৰ কেলকুলেটাৰ উলিয়াই লৈ গোটেইখিনি 20লৈকে ধৰি লওক কিউব ৰুট এইবিলাক 20লৈকে তোমালোকে মিনিমাম বহীত লিখি ল'বা। আৰু লিখি লৈ পেলাই তোমালোকে মুখস্থ কৰি ল'বা মনত থকাকৈ। তাৰপিছত আহিলে যিটো মই ক'লোঁ ৰক্ত সম্বন্ধ। তো ৰক্ত সম্বন্ধৰ কোনখিনি চাব লাগিব তোমালোকে, ৰক্ত সম্বন্ধৰ মোৰ এখন কিতাপত আছিলে গোটেইখিনি কি সম্বন্ধৰ কথা সেই কিতাপখনত উল্লেখ আছে। ধৰি লোৱা তোমাৰ মাৰ ককায়েকক কি বুলি ক'বা, বা ভায়েকক তুমি কি বুলি ক'বা। যিহেতু মাৰ ককায়েক বা ভায়েকক আমি মামা বুলিয়ে কওঁ। তাৰপিছত দেউতাৰ ভায়েকক কি বুলি ক'বা, খুৰা বুলি কয়। তো সেই বস্তুখিনি তোমালোকে কনচেপ্টখিনি পুৰা ফেমিলিৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব লাগিব। বিশেষকৈ অসমীয়াত তোমালোকে জানিব পাৰা, কিন্তু হিন্দীত কি বুলি কয়, ফুফা, নানা, দাদা, দাদী। তো এই বস্তুখিনি তোমালোকে ক্লিয়াৰ হ'লে তেতিয়া কি ৰক্ত সম্বন্ধটোৰ পৰা তোমালোকে এটাই যিহেতু কৈ আহে, তো এটা বা দুটা আহিব পাৰে, এটাই আহে প্ৰায়। তো 2 নম্বৰ এটা তোমালোকৰ কনফাৰ্ম হৈ যাব ৰিজনিঙত। তো সেই বস্তুখিনিয়ে মেইন। আৰু বাকী কৰি চোৱাটো তোমালোকে কৰি চোৱাৰ এটা ট্ৰিক্স আছে, কৰি চাব পাৰিবা, কিন্তু তাৰ নিজৰ সম্বন্ধখিনি নিজে জানিব লাগিব। তো সেইটো হ'ল এটা ট্ৰিক্স ৰক্ত সম্বন্ধৰ। তাৰপিছত 2 নম্বৰ কথাটো হ'ল কি, মই তোমালোকক এটা কথা কওঁ, মই আগতো কৈছোঁ দেই, মই ধৰি লোৱা এটা টিচাৰ হিচাপে বা মাষ্টৰ হিচাপে মই তোমালোকক ক'বলৈ যোৱা নাই। মই যিখিনি নিজে জানো বা মই যিখিনি এটা ছিষ্টেমত পঢ়ি আছোঁ, তো সেইখিনিয়ে তোমালোককো দিছোঁ। যিহেতুকৈ মোক কমেণ্ট কৰি তোমালোকে কোৱা যে দাদা কোনটোৰ পৰা কেনেকৈ চালে কি হ'ব, তো সেই হিচাপে মই ক'লোঁ। তো সেইটো। তাৰপিছত তোমালোকক যদি মই কওঁ দিশা আৰু দূৰীৰ কথা, তো দিশা আৰু দূৰীৰ কথা ক'বলৈ গ'লে আমি সাধাৰণতে দিশকেইটা পূব কোনফালে, পশ্চিম কোনফালে, উত্তৰ কোনফালে, দক্ষিণ কোনফালে, এই বস্তুখিনি আমি একদম সঠিকভাৱেৰে আমি চাব লাগিব। যিটো মই তোমালোকক ইয়াতে এবাৰ কৈ দিম যে আমাৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণটো কেনেকুৱা হিচাপে ধৰিব লাগে। আৰু তোমাৰ যিটো দিশা আৰু দূৰীত তাত দুটা বস্তুৱে সোধে। এটা হ'ল যে ৰামে 2 কিলোমিটাৰ সোঁফালে গ'ল, তাৰপিছত 2 কিলোমিটাৰ বাওঁফালে গ'ল, 1 কিলোমিটাৰ ধৰি লোৱা আকৌ সোঁফালে গ'ল। তো এতিয়া ৰামু নিজৰ স্থানটোৰ পৰা কোনটো দিশত আছে, সেইটো এটা সোধে। তেনেকুৱা এটা। আৰু এটা সুধিব পাৰে তোমাৰ যে 2 কিলোমিটাৰ উত্তৰে গ'ল, 2 কিলোমিটাৰ পশ্চিমে গ'ল, তাৰপিছত এতিয়া টোটেল দূৰত্বটো কিমান অতিক্ৰম কৰিলে তেওঁ, বা এতিয়া কিমান দূৰত আছে বিন্দুটো, প্ৰাৰম্ভিক বিন্দুৰ পৰা। সেনেকুৱা কুৱেশ্যন আহে। তো সেই বস্তুখিনিৰ কাৰণে তোমালোকে দিশকেইটা মনত ৰাখিলে হ'ল, বাকী একো নালাগে। তাৰপিছত যদি একদম সহজ ট্ৰিক্স বুলি মই কওঁ, এই বস্তুকেইটা কিন্তু ৰিজনিঙত ট্ৰিক্সেই নহয়, কিছুমান বস্তুও মনত ৰাখিব লাগিব।
তো 2 নম্বৰ কথাটো হ'ল তাৰপিছত শুনা মই কৈছোঁ ৰেংকিঙৰ কাৰণেও তোমালোকৰ দিশটো খুব প্ৰয়োজন। ৰেংকিং হওক বা ধৰি লোৱা আমাৰ যিটো এখন ধৰি লোৱা ঘূৰণীয়া মেজৰ চাৰিওফালে ধৰি লোৱা বহি থাকে, বৃত্তৰ এটা কেন্দ্ৰৰ ফালে মুখ কৰি আমাৰ 7টা ধৰি লোৱা বন্ধু বহি থাকিব বা 6টা, তাৰ মাজত ধৰি লোৱা যে এ আৰু বিৰ মাজত কোন থাকিব, চি থাকিব নে ডি থাকিব, সেইখিনিৰ কাৰণে তোমালোকক সোঁহাত কোনখন বাওঁহাত কোনখন সেই বস্তুটো লাগিব। তো সেইখিনি হ'লে তোমালোকে এই বস্তুখিনি একদম ক্লিয়াৰ হ'ব ৰিজনিঙৰ। আৰু মই অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে, তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ চাবা, তেতিয়া বস্তুটো বুজি পাবা। আৰু ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি লাইক এটা কৰি দিবা। তাৰপিছত তোমালোকৰ দৰ্পণ প্ৰতিবিম্ব। আমাৰ দৰ্পণ প্ৰতিবিম্ব কাক কয়? ধৰি লোৱা দৰ্পণ এখন দাপোন আছে, এইটো দাপোন, এইটো মই এতিয়া মোৰ মানে কি আছে লেফ্টত আছে, কিন্তু ভিডিঅ'টো মই কৰি আছোঁ তো ভিডিঅ'ৰ ৰাইটত। তো মই ভিডিঅ'ৰ হিচাপে ক'লে এইটো ৰাইটত। তো আমাৰ যদি আখৰ এটা এইফালে থওঁ, তো এইফালৰ বস্তুটো ইয়াত কেনেকুৱা দেখিব, তো মানে দাপোনত কেনেকুৱা দেখিব বা দৰ্পণত কেনেকুৱা দেখিব, তো সেই বস্তুটো তোমালোকে ঘৰতে কনচেপ্টটো চাব পাৰা। ইউটিউবতে বহুত আছে পৰি মানে তোমাৰ বহুত মাষ্টৰে বুজাই থৈ দিছে, সেইবিলাক চাব পাৰা। আৰু তাৰপিছত তোমালোকৰ কেলেণ্ডাৰৰ কথা কওঁ। কেলেণ্ডাৰৰ কথা ক'লে তোমালোকে বিশেষকৈ লিপিবৰ্ষ কাক কয়, আমাৰ সাধাৰণ বৰ্ষ কাক কয়, সেই বস্তুটো বুজি ল'বা। আৰু ধৰি লোৱা আমাৰ কোনটো মাহত কিমান দিন, জানুৱাৰীত কেইদিন, ফেব্ৰুৱাৰীত কেইদিন, মাৰ্চত কেইদিন, সেই বস্তুখিনি কনচেপ্ট ক্লিয়াৰ হৈ ল'বা। কেলেণ্ডাৰ কনচেপ্ট ক্লিয়াৰ। ফিগাৰ কাউণ্টিং বুলি ক'লে আমি সাধাৰণতে ধৰি লোৱা এখন কাগজ কাটি মানে দেখুৱাই যে এনেকৈ দুভাঁজ কৰিলোঁ, তাৰপিছত এইডোখৰতে এটা গোল কৰিলোঁ, তো 2টা ভাঁজ কৰিলোঁ যেতিয়া এনেকৈ দিলে ইয়াত এটা গোল ইয়াত এটা গোল হৈ যাব। তো বস্তুটো তেনেকুৱা কাউণ্টিং মানে ফিগাৰ কাউণ্টিং তাক কয়। তাৰপিছত তোমালোকৰ ৱৰ্ড এনালজি, নম্বৰ এনালজি আৰু ৱৰ্ড এনালজি দুইটা একেই বস্তুৱেই, খালি নাম্বাৰটোত তুমি অলপ বেছি টেকনিক লগাব লাগে, কিন্তু ৱৰ্ড এনালজিত ইমান টেকনিক লগাবৰ প্ৰয়োজন নাই, যদি তোমালোকে ABCD খন কোনটো আখৰ কেই নম্বৰত আছে মনত ৰাখিব পাৰা। আৰু সেইকাৰণে মই এখন চাৰ্ট বনাবলৈ দিছিলোঁ যে ABCD, এৰ পৰা এমৰলৈকে ওপৰত আৰু এমৰ পৰা তলত, মানে এৰ তলত এনৰলৈকে ধৰি লোৱা এনৰ পৰা জেডলৈকে দি 1 2 3 নম্বৰকে মানে 26লৈকে লিখি ল'বা তলে তলে। তো সেই চাৰ্টখন তাতো যদি তোমালোকে লিখি লোৱা, তো ৱৰ্ড এনালজিৰ কোনোৱে প্ৰব্লেম নাই। কনচেপ্ট তোমালোকে মানে 1 মিনিটৰ ভিতৰত কৰি থৈ আহিব পাৰিবা, মই জানো, মই নিজেই কৰোঁ। তো আজি মই ৰিজনিঙৰ এই বস্তুখিনি তোমালোকক অলপ ডিছকাশ্যন কৰিলোঁ। চ' লাইভত নাহিলোঁ, মই ভিডিঅ'তে ডিছকাশ্যন কৰিলোঁ। এতিয়া মই দুটামান বস্তু তোমালোকক কৰি পেলাই দেখুৱাই দিওঁ। তো ভাল পালে মই কৈছোঁৱেই লাইক কৰিবা, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'বা, যাতে মই আৰু ভাল ভিডিঅ' দিলে তোমালোকে পোৱা। চ' তোমালোকে ভিডিঅ'টো আগলৈও চাই থাকা। তো বন্ধু বান্ধৱীসকল চোৱা, মই যিহেতু তোমালোকক কিতাপ এখনৰ কথা কৈছিলোঁ মোৰ তাত আছে বুলি। এই কিতাপখন চোৱা, এই কিতাপখন মই লৈছিলোঁ 2019 চনতে, আৰু এই কিতাপখন 21ৰ বাবে বনোৱা হৈছিলে। মই আগতীয়াকৈ লৈছিলোঁ 2019 মানে মই 2020ৰ প্ৰথমত লৈছিলোঁ ধৰি লোৱা। এই কিতাপখনত কিছুমান সুবিধা কোনবিলাক আছে যিবিলাক এতিয়া আমাৰ নতুন কিতাপ কিছুমানতে দিয়া নাই। চোৱা, এতিয়া মই তোমালোকক কৈছিলোঁ যে দিশা আৰু দুৰী কাৰণে আমি কোনখিনি বস্তু বা কনচেপ্ট আমাৰ ক্লিয়াৰ হ'লে আমি খুব সোনকালে পাৰিম। তো এই বস্তুখিনি দেখিছানে যে পূব, পশ্চিম, উত্তৰ, দক্ষিণ, মানে কি মই তোমালোকক আগতো কৈছোঁ বা নতুনখিনি যিখিনি চাই আছা, মই এইখিনি নতুনখিনিৰ কাৰণেহে বনাইছোঁ। যিখিনি পুৰণা মই তেওঁলোকৰ কাৰণে বনোৱা নাই, বা তেওঁলোকে চাই বেয়া পালে মোক ক'লেই হ'ল, বা তেওঁলোকৰ বাবে মই যিহেতুকৈ বনোৱাই নাই। তো সেইকাৰণে নতুনখিনি এই বস্তুখিনি কনচেপ্টখিনি চোৱা। মানে মই কৈছোঁ যে আমি সাধাৰণতে জানো আমাৰ দিশ 4টা, যেনেকৈ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, কিন্তু এতিয়া আমি দিশ সাধাৰণতে 4টা বুলি ক'লেও তাৰে কিছুমান কথা আছে। এতিয়া এই কথাকেইটা মই তোমালোকক দেখুৱাই দিওঁ। চোৱা, অলপ জুম কৰি মই দেখুৱাই দিওঁ, জুম কৰি পেলাই দেখুৱাই দিওঁ। মানে কি এইটো চোৱা, উত্তৰ পূব মানে কি পূব আৰু উত্তৰৰ যিটো মাজৰ কোণা সেইটোক কয় উত্তৰ পূব, মানে উত্তৰ পূবৰ মাজৰ কোণাটোক কয় উত্তৰ পূব। তাৰপিছত পশ্চিম আৰু উত্তৰৰ মাজৰ পূবটোক কয় উত্তৰ পশ্চিম। তাৰপিছত আকৌ তোমালোকৰ পূৰ্ব দক্ষিণটোক কয় দক্ষিণ পূব, আৰু পশ্চিম আৰু দক্ষিণৰ মাজৰখিনিক কয় দক্ষিণ পশ্চিম। তো এই বস্তুখিনি তোমালোকৰ লাগিব। তেতিয়া ধৰি লোৱা তোমালোকৰ যেনেকৈ এটা যদি কুৱেশ্যনত এটা ল'ৰাই ধৰি লোৱা পূব ফালে উত্তৰ ফালে মাজৰ দি গ'ল, তো তেতিয়া তোমালোকে সেই কনচেপ্টটো ক্লিয়াৰ থাকিলে প্ৰতিটো
দিশতে যাওক তোমালোকে উত্তৰটো কৰিব পাৰিবা বুলি মই ভাবিলোঁ। তো এইটো তোমালোকে লিখি ল'বা। তাৰপিছত এইখিনিৰ পৰা আকৌ হিন্দীৰ কাৰণে এটা কুৱেশ্যন আহে কি যে উত্তৰ পূবৰ মাজৰ হেৰিটোক কি বুলি কয়। এতিয়া উত্তৰ পূব বুলি কিন্তু নকয়, সেইটোক কয় ধৰি লোৱা ঈশান। উত্তৰ পূৰ্বৰ কোনটোক কয় ঈশান, বা ঈশান কোনটোক আমি হিন্দীত কি বুলি কওঁ, মানে হিন্দী কুৱেশ্যনত যদি আহে যে উত্তৰ পূৰ্বৰ মাজৰ জেগাখিনিক আমি কি বুলি কওঁ বা দিশটোক কি বুলি কওঁ, তো সেইটো হ'ব ঈশান কোণ। তাৰপিছত এইটো হ'ল পূব, দক্ষিণ হ'ল অগ্নি। তাৰপিছত এইটো হ'ল, এইখিনি হ'ল নেত্ৰয়, এইখিনি হ'ল বায়ব্য। তো এনেকুৱা কিছুমান কুৱেশ্যন মানে হিন্দীত আহে। তো এই বস্তুখিনি তোমালোকে ক্লিয়াৰ হ'বা। তো ক্লিয়াৰ হ'লে তোমালোকৰ একদমেই প্ৰব্লেম নাই। তো এইটো মই দেখুৱালোঁ। এতিয়া শুনা, এই কিতাপখনত এটাই ভাল, মানে তোমাৰ গোটেইখিনি বস্তু পঢ়ি চাব পাৰি, পঢ়ি পেলাই ইয়াৰ পৰা বুজি লয়। ইয়াত কুৱেশ্যনবিলাক থাকিব। কুৱেশ্যনবিলাক কৰিলে ধৰি লোৱা হেৰি হয়। তো এতিয়া মই এইটোৰ কাৰণে তোমালোকক এইটো ক'লোঁ। তাৰপিছত মই আৰু অলপ দেখুৱাই দিম, তোমালোকে ভিডিঅ'টো চোৱা। তো বন্ধু বান্ধৱীসকল চোৱা, মই এইটো এটা নেক্সট পেজ লৈছোঁ। মই কৈছিলোঁ যে ৰক্ত সম্বন্ধ, এইটো দেখিছানে, ৰক্ত সম্বন্ধ, ব্লাড ৰিলেশ্যন, যিটোক আমাৰ ইংলিছত কয়। তো সেইটোৰ পৰা আমাৰ মষ্ট ইম্পৰ্টেণ্ট এই কিতাপখনত চোৱা, প্ৰথমতে লিখা হৈ আছে, এয়া চোৱা, মাতা কি বহন মৌচি, পিতা কি বহন ফুৱা ইয়া বুৱা, মাতা ইয়া পিতা কা পুত্ৰ ভাই। তো মই এইটো উদাহৰণৰ কাৰণে তোমালোকক দিছোঁ, মানে কি এয়া চোৱা, এইবিলাক চব সম্বন্ধবিলাক ক্লিয়াৰ হ'বৰ কাৰণে এই কিতাপখনত দিছে। যদি তোমালোকক লাগে মোক এক্সট্ৰাকৈ কমেণ্ট কৰি পেলাই ক'বা, মই এই বস্তুখিনি ভালকৈ ফটো মাৰি তোমালোকক দি দিম। তেতিয়া তোমালোকে বস্তুখিনি লিখি লৈ পেলাই সম্বন্ধবিলাক ধুনীয়াকৈ ক্লিয়াৰ হ'লে তোমালোকৰ প্ৰব্লেম নাথাকিব। তো এই বস্তুখিনি তোমালোকৰ, বাকী ৰক্ত সম্বন্ধত বেলেগ একো ট্ৰিক্স নাই। খালি মই এটা বস্তু কৈ দিওঁ, ইয়াত চোৱা, ইয়াত কুৱেশ্যনবিলাক যে দিছে যে ए और बी बच्चे है सी के, यदि सी माता है बी की কিন্তু এ পুত্ৰী नहीं है सी की, तो सी और ए में क्या সম্বন্ধ है। তো এই বস্তুখিনি যে দিছে, তেতিয়া তুমি কেনেকৈ বুজি পাবা, যেতিয়া এ বি এনেকৈ লিখি লৈ তোমালোকে ফৰ্মুলাটো বনাই ল'বা। বনাই লোৱাৰ পিছতে তোমালোকে এই কথাখিনি মনত পৰিলেই তোমালোকে কনচেপ্টটো ক্লিয়াৰ থাকিলে উত্তৰটো উলিয়াই দিব পাৰিবা যে চি और এ में क्या সম্বন্ধ है। তো সেই বস্তুটো। তাৰপিছত ইয়াত ঘড়ীৰ বাবেও আছে, কিন্তু মই ঘড়ীৰ বাবে নকওঁ, কাৰণ ঘড়ীৰ আমাৰ কুৱেশ্যন ইমান নাহে। আৰু মই এটা হেৰি দেখুৱাই দিওঁ, কোনখিনি বস্তু গুৰুত্ব দিব লাগিব। তো চাই পেলাই ক'বা কেনেকুৱা পাইছা। বন্ধু বান্ধৱীসকল, মই আৰু এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু লৈ আহিছোঁ, যিটোৰ পৰা আমাৰ মানে গণিতৰ কুৱেশ্যনটো কমন পৰিবই, লগতে ৰিজনিঙৰো 2-এটা চেপ্টাৰ মানে তোমালোকৰ ইজি হৈ যাব। সেইটো হ'ল আমাৰ বদমাছ ৰুল। ইয়াত লিখা হৈ আছে বদমাছ ৰুল। তো বদমাছ ৰুল আমাৰ ক'ত হয়, মানে মেথামেটিকেল অপাৰেশ্যন, যিটো চেপ্টাৰ আছে, গণিতীয় সংক্ৰিয়াই বুলি কয় হিন্দীত। তো এই চেপ্টাৰটোৰ কাৰণে আমাৰ বদমাছ ৰুল মষ্ট ইম্পৰ্টেণ্ট মানে। তো এতিয়া ইয়াৰ এই বস্তুখিনি যে দেখিছানে, মই অলপ জুম কৰি দেখাই দিওঁ। এয়া চোৱা, মই জুম কৰি দেখুৱাইছোঁ। তো এই বস্তুখিনি যে জুম কৰি দেখুৱাইছোঁ, তো তোমালোকক মই এটা বস্তু কওঁ শুনা। এয়া চোৱা, বি এ বুজাইছে ব্ৰেকেট, কোষ্টক, হিন্দীত কোষ্টক বুলি কয়, ব্ৰেকেট, যিটো আমাৰ ধৰি লোৱা মজলীয়া ব্ৰেকেট বা এনেকুৱা বিভিন্ন ভাগ আছে আমাৰ ব্ৰেকেটৰ। তো ব্ৰেকেট বস্তুটো তোমালোকে চালে বুজি পাবা। কিন্তু এই বদমাছ ৰুলৰ গোটেইকেইটাই বস্তু বুজি পায় আমাৰ ল'ৰা ছোৱালীয়ে, কিন্তু এটা বস্তুৱে বুজি পোৱা টান, এই ঔটোৱে কি বুজায়, অফ মানে কি, কা, হিন্দীত কা। কিন্তু কাৰ চিনটো কেনেকুৱা, মানে কা মানে আমাৰ পূৰণ, যিটো আমাৰ ইনটু চিন এনেকৈ যে থাকে, ইনটু চিন মানে কা, পূৰণ চিন। তো এই ঔটোৱেও অফহে মানে অফ, যিটো কিছুমান আমাৰ প্ৰশ্নতে আহে চাবাচোন, যে ধৰি লোৱা 12 কা 13 से क्या, এনেকুৱা বুলি থাকে ন, সম্বন্ধ কেনেকুৱা হয়। তো সেই কাটোৱে বুজাব অফ, মানে ঔটোৱে অফ বুজাব। বাকী আমাৰ ডিটোৱে ডিভিজন ভাগ, তাৰপিছত এমটোৱে মাল্টিপ্লিকেশ্যন গুণা, এটোৱে এডিশ্যন, আৰু এছটোৱে ছাবষ্ট্ৰেকশ্যন ঘটা বুজাব, মানে মাইনাছ। তো এই বস্তুখিনি তোমালোকে মই ভিডিঅ'টোতে দিছোঁ, তোমালোকে পৰাপক্ষত নোট কৰি লোৱা। আৰু তাৰ পৰা কুৱেশ্যনবিলাক এইবিলাক ফচে চোৱা, এইবিলাক ফচে তোমাৰ কুৱেশ্যনবিলাক। यदि पी क्यू ए और बी का अर्थ ইনটু ডিভাইড মাইনাছ অৰ প্লাছ এনেকৈ মানে আহে যে, তাৰপিছত উত্তৰটো কৰিব লাগে। তো সেই ৰুলটো লগাইহে তোমালোকে এই উত্তৰটো কৰিবলৈ সক্ষম হ'বা। তো মই এই চেপ্টাৰটোৱে, আজি এই ভিডিঅ'টো তোমালোকে চাই লোৱা, এই চেপ্টাৰটোকে তোমালোকক মই কেনেকৈ কি কৰিব লাগে গোটেইখিনি বুজাই দিম ইয়াৰ নেক্সট ভিডিঅ'ত। তো তোমালোকে ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, লগতে লাইক কৰিবা ভিডিঅ'টো। তো আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ। আজি মই তোমালোকৰ লগত অলপ কথা এইখিনি বুজাই দিলোঁ বা ডিছকাশ্যন কৰিলোঁ। তো চোৱাখিনিৰ বাবে ধন্যবাদ। তো আজিলৈ ইমানে। জয় আই অসম।